পল্লৱ লোচন গৌবেক প্ৰতিধ্বনি দিছে। হয়, এইবাৰ আমাৰ যি উপনিৰ্বাচন বিহালী সমষ্টিৰ যি উপনিৰ্বাচন আহিছে, আমি শুনা পাইছোঁ যে ইয়াত পল্লৱ লোচন ডাঙৰীয়াক আমাৰ MLA হিচাপে বিধায়ক হিচাপে মানে প্ৰক্ষেপ কৰিব। আমি বিজেপি সমৰ্থক হয়। আমি আমাৰ যি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি শ্ৰদ্ধা কৰোঁ। আমি তেখেতৰ কাম কাজত সন্তুষ্টি আছোঁ। আমাৰ যি বিহালী সমষ্টিৰ বিধায়ক আছিল ৰঞ্জিত দত্ত ডাঙৰীয়া, তেখেতক আমি খুবেই ভাল পাওঁ, তেখেত খুবেই মৰমৰ হয়। কিন্তু আমি 2019 চনতে যিজন ব্যক্তিক আমাৰ পল্লৱ লোচন ডাঙৰীয়াক আমি ইয়াৰ পৰা MLA খেলাইছিলোঁ, তেখেতৰ যি কাৰুকাৰ্য আমাৰ বিহালীবাসী ৰাইজ সম্পূৰ্ণ অতিষ্ঠিত হৈছে। MP খেলিছিলে তেখেতে অসন্তুষ্ট আমাৰ বিহালী সমষ্টিৰ পৰা যি জয়লাভ কৰি গৈ তেখেতে আমাৰ আদিবাসী সমাজ তথা আদিবাসী যি চাহ বাগিচাৰ লোকসকলক যি প্ৰতাৰণা কৰিলে, তাৰ কাৰণে আমি অসন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু সেইবাবে আমি প্ৰতিবাদ জনাইছোঁ যাতে এইবাৰ উপনিৰ্বাচনত তেখেত আহিব নালাগে। আমি বিজেপিক সমৰ্থন কৰোঁ। আমাৰ বিজেপিৰ যি নিয়ম, সেই নিয়ম মতে বিজেপিয়ে অন্য এজন কেণ্ডিডেটক আগবঢ়াই দিয়ক, আমি বিজেপিক আগুৱাই লৈ যাম, বিজেপিক জিতাই লৈ যাম বুলি আমি কথা দিছোঁ। তেওঁ এজন চাহ জনগোষ্ঠীৰ লোক আৰু আপোনালোকে বিৰোধিতা কৰিছে, কিহৰ কাৰণে উন্নয়ন কৰা নাই নেকি? হয়, তেখেতে আমাৰ আদিবাসী সমাজ বা বিহালী সমষ্টিক তেনেকৈ কোনো ধৰণৰ উন্নয়ন কৰা নাই। তেখেতে নিজৰ নামত 150 বিঘাৰ এখন মাছ পুহিবৰ কাৰণে যি ফিচাৰী বনাইছে, তেখেতে নিজে এখন কেঁচাৰৰ খৰা শিমিলু নামৰ এখন জেগাত আমাৰ ইয়াত এখন কেঁচাৰ মিল খুলিছে। তাত তেখেতে শ্বেয়াৰ লৈছে। এইখন কেঁচাৰ আমি জনামতে ইলিগেলি খুলিছে। যি আমাৰ মিলেনিয়াম মাৰ্কেট নামৰ এখন মাৰ্কেট আছে, তাত তেখেতৰ বিশ্বনাথ চাৰিআলিতে তেখেতৰ মিলেনিয়াম মাৰ্কেট খুলিছে। তাত তেখেতৰ 70% শ্বেয়াৰ আছে বুলি আমি গম পাইছোঁ। তাতকৈ ডাঙৰ কথা হয় হোৱাইট হিল লেণ্ড ডেভেলপমেণ্ট, যি তেখেত এখন খুলিছে, যি এখন বনাইছে লেণ্ড ডেভেলপমেণ্টৰ নামত, তেখেতে কোটি কোটি টকাৰ সম্পত্তি নিজৰ আত্মসাৎ কৰাৰ যি পৰিকল্পনা কৰিছে, তাক আমি বিৰোধিতা কৰিছোঁ। যিহেতু তেখেতে অকল নিজৰে ডেভেলপমেণ্ট কৰিছে, তেখেতে অকল নিজৰে চিন্তা কৰিছে। তেখেতে BTIDত গৈ পেলাই 4 লাইনযুক্ত CTC খুলিছে, চাহ ফেক্টৰী খুলিছে। BTID নামৰ জেগাত তেখেতসকলৰ চাহ ফেক্টৰী আছে, তেখেতসকলৰ কেঁচাৰ মিল আছে, তেখেতৰ নামত যি মিলেনিয়াম মাৰ্কেট আছে। তো তেখেতে নিজৰে সম্পত্তি গঢ়িব নে আমাৰ ডেভেলপমেণ্টটো কৰিবৰ কাৰণে আমি তেখেতক নিৰ্বাচন কৰিছিলোঁ। তেখেতে আমাৰ বিহালী সমষ্টিত কোনো ধৰণৰ উন্নয়ন কৰা নাই বুলি আমাৰ ৰাইজ অসন্তুষ্টি হৈছে। আজি তেখেতক বিৰোধিতা কৰিছে, ইয়াত যাতে প্ৰক্ষেপ নকৰে বিজেপিয়ে। আমি বিজেপিক